নমস্কাৰ মই আজি পাৰ্সোনাল ইয়াৰ 2 বিষয়ে ক'বলৈ ওলাইছো যদি আপোনালোকে পাৰ্সোনাল ইয়াৰ কেনেকৈ উলিয়াই নাজানে তেনেহলে মই স্ক্ৰিনত দি থৈছো আপোনালোকে তেনেদৰে প্লাস কৰি সিঙ্গল ডিজিটলৈ আনিব পাৰে আৰু যদি আপোনালোকে বুজি পোৱা নাই তেনেহলে মোৰ আগৰ শৰ্টছটো চাব পাৰে যদি আপোনালোকৰ পাৰ্সোনাল ইয়াৰ 2 হয় তেনেহলে আপোনালোকে এটো বছৰ একো পাৰ্টনাৰশ্বিপত একো কাম নকৰিব আপোনালোকৰ লছ হোৱাৰ চান্সেছ আছে আৰু এটো বছৰ আপোনালোকৰ কাৰণে এভাৰেজ হ'ব যিমান যি আপোনালোকৰ মেন্টেল টেনচনছ আছে হেবিলাক গ্ৰেজুৱেলি আপোনালোকৰ নাইকিয়া হ'ব প্ল্যানিং কৰি যদি আপোনালোকে যিকোনো কাম কৰে আপোনালোকৰ ভাল হ'ব সাকসেস আহিব দৌৰাদৌৰিকে আপোনালোকে একো ডিসিশন নলব আপোনালোকৰ যিমানবোৰ ওল্ড ৰিলেশনশিপ আছে হেবোৰত অলপ গুৰুত্ব দিব কাৰণ ৰিলেশনশিপ ইস্যু হোৱা দেখা যায় পাৰ্সোনাল ইয়াৰ 2 আপোনালোকে যিমান পাৰে সেলফিশ ফ্ৰেণ্ডবিলাকৰ পৰা আঁতৰি থাকক আৰু আপোনালোকে এইটো বছৰত কনস্ট্ৰাকশন বা ল্যান্ড ৰিলেটেড কাম কৰিলে সাকসেস আহিব এইটো বছৰত আপোনালোকে নতুন ঘৰ কিনিব পাৰিব বা নতুন ঘৰলৈ মুভ হোৱাৰ চান্সেছ আছে ৰেমেডি হিচাপে আপোনালোকে পানী অলপমান গাখীৰ দি গা ধুব পাৰে বা নিজৰ ওচৰত ময়ূৰ পাখি ৰাখিব পাৰে যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব থ্যাংক ইউ